কালকেতু যুবরাজ, আজ অতি আনন্দের দিন। হয় যুবরাজ, আজ অতি আনন্দর দিন। স্নেহর ভগ্নী মোর দৈবকীর শুভ পরিণয় শেষ হৈছে অতি মাঙ্গলিক ভাৱে। আজি অতি সুখীময়। বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি মই আজি অতিকে সন্তোষিত কালকেতু। দৈবকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু তাৰ বাবে ময়ো আজি লোভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একটি কথাই মোর বারে বারে বিচলিত কৰিছে অন্তর। আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন। যুবরাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক এজন এজন অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, এই হৈছে জগতত চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, মনে যে নামানে বুঝনি দৈবকী যে ভনীতি মোর অতি আদর। পথিয়াই তাইকে মই দূর দূরলৈ কিবা দৰে থাকিম কালকেতু এই মথুরার নগ্ন কাৰেঙত। যুবরাজ, যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনি নিজেই যদি হয় কাতুৰ, দৈবকী কোনে বাৰু যাচিব সান্ত্বনা। সঁচা সঁচা কালকেতু, যুবরাজ, কিন্তু বুঝিও নুবুঝে আজি মোর অবুঝ পরাণে দৈবকী যে প্রাণ মোর নয়নর মণি। দৈবকী যে মোর অতুল সম্পত্তি। এই দৈবকীক বিদায় দি হস্ত জ্ঞানে কেনেকৈ থাকিম কালকেতু ধৰাত জীয়াই। যুবরাজ, দুৰ্বল নহ'ব আপুনি, পাহৰি নাযাব আপুনি কৰ্তব্য নিজৰ। এয়া শুনা কালকেতু। যুবরাজ, অভক্ষণ চাপিছে ওচৰ। শেষ হ'ল দৈবকীৰ বিবাহ কাৰ্য। যোৱা কালকেতু বৰ যাত্ৰী প্ৰত্যাৱৰ্তনৰ বাবে ৰাজৰাতি হয় শাস্ত্ৰী সকলোটি প্ৰস্তুত কৰা গৈ তুমি সিংহদ্বাৰত। ভাল যুবরাজ, যোৱা কালকেতু ভাল যুবরাজ।
সেৱা করব। দৈবকী দাদা দৈবকী কান্দিছো আজলি ভৰি দিব ৰাজন্তেপুৰ কান্দোনৰ উঠিছে নাকান্দিবি দৈবকী। আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন। তোৰ এই জীৱনৰ শুভ মুহূৰ্তত তই নতুকিবি চকুলো হাই, নিদিবি হাৰু পেচাৰ তই এই কংসৰ হিয়া। দাদা ক্ষমা কৰা পত্নী তোমাৰ অতি সৌভাগিনী মই নুবুজিলো ভাতৃৰ পূজাৰ প্ৰকৃতৰ এই দৈবকী, কিয় তই মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰে পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধি ৰাখিছ সেই অভগা দাদাৰক, তাক মই কোনো কালে পাহৰি নাযাওঁ দৈবকী। ময়ো দাদা চিৰদিনী তোমাৰ কাষত নাপাহৰো কেতিয়াও তোমাৰ সেই অকৃতি দৈবকী, প্ৰাণৰ ভনীতি মোৰ কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি কৰিছিলোঁ তোক মই ৰোহ ব্যৱহাৰ, নাই দাদা আজিৰে এই বিদায়ৰ পবিত্ৰ ক্ষণত তই সকলোবোৰ পাহৰি পেলাবি। হ'ব নাকান্দিবি, শুভ লগ্ন তোৰ যাই পাৰ হৈ দৈবকী। বহুদেৱ আজিৰ এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই হাজলি ভনীতি তোমাৰ হাতত মই কৰিলো অৰ্পণ। সৰলা অজলা তাই অবুজ বালিকা, হ'ব পাৰে পদে পদে তাই হত দুখ হত অপৰাধ। ক্ষমাই ভুৱন জানি অৰ্ধাঙ্গিনী ভাবি তাইৰ হত দুখ হত অপৰাধ তুমি মাৰ্জনা কৰিবা, কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই হাজলি ভনীতি যেন কোনোদিন নহয় বঞ্চিত। আদেশ নহয় বহুদেৱ, এই মোৰ অনুৰোধ তোমাৰ প্ৰতি। দৈবকী শুন ভনীতি, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদিক সদা, স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিহীন। তোমাৰ আদেশ মই পালি সততে দাদা, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে?
দিয়া দাদা, হে পিতা, হে বেলিতা, তোমাৰ আদেশ নিৰ্গত কৰি আগবাঢ়ি যাব পাৰোঁ যে মই জীৱন পাতা। আশীৰ্বাদ কিনো দিম এই অভগা দাদাৰে, দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকিম মই এই শূন্য গৃহত। আজি অন্তৰ ভাগিছে মোৰ, নামানে পুজনি হেকো নোৱাৰো সহিব মই। তথাপিতো মই হিয়া উজাৰি দিছো আশীৰ্বাদ, দুয়োৰে সূক্ষ্ম জীৱনত হৰ গৌৰীৰ হওক বসতি। बोला बहुदेव राजो बोल। बोल बोल কি আজি মই নিজেই ধৰি ৰথৰ বাগচৰি তোমালোক দুয়োকে লৈ যাম যদুপুৰীলৈ। পুৰণাৰীগণ মাংগলিক উৰুলি ধ্বনিৰে বহুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। সাবধান সাবধান কংস, মুখ 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 মুখেই উদ্দেশ্য করে অদ্রহাস্য শূন্য গগনত এই কোন যে দৈবকে মহাসমাৰোহে বিয়া পাতে আনন্দ তাপন পাহৰা মূৰ্খ কংস তই সেই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে, সংহাৰ কৰিব তোক অবলীলাক্ৰমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মুখ অবলীলাক্রমে। মৰণৰ দিনটোৰ দুৰন্ত সুৰ কাষ চাপি আহে দিনে দিনে, আৰু তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা। মিছা 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 হাসা অতি হাসা মনত পেলাহে ভূতজ্যোতিৰ অভিশাপ, মনত পেলাহে ভূতজ্যোতিৰ অভিশাপ, মনত পেলাহে ভূতজ্যোতিৰ অভিশাপ।
অতি মনত পৰিছে মোৰ সেই ধৈৰ্য্যতিৰ অভিঘাত আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ পথ ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশ পানীয়ে হৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু আছো যুৱৰাজ পাৰিবতে ঘৰুৱা পিতুলি বেগেৰে তব তীক্ষ্ণ তৰোৱা অনন্ত মাত্ৰ প্ৰতা পলাওকিলাৰী মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা কালকেতু তাকেই যতে পোৱা বলিয়া দতাল হাতী তুৰন্ত নাই চুৰে চুৰে মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল কালকেতু আজি কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ভৰত তোলপাৰ হব স্বৰ্গমন্ত্ৰ পাতাল ৰক্ত প্লাৱন হব পৃথিৱী আনন্দোচ্ছল শান্তিৰ পূৰ্ণ মথুৰাত হব অগ্নি বৃষ্টি হীৰা অৰ্খন ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন বহুদেৱ নতুন মিতি আৰু স্নেহৰ ভগ্নী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলি নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো আজি তব দুয়োদিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা আনন্দ যি মই কৰিলো প্ৰদান তাৰেই হাজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃতত কৰাল উঠিল বেশ কথা সেই হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ মমতা আছিল যতমানে বিষছিল সকলোটি মই এই মুহূৰ্ততে সমন্ধৰ নাকপাক মই তিল তলিয়াই কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থমে যুদ্ধ কৰি মই চিৰকাললৈ শান্ত হোক মহারাজ ভগ্নী হত্যা মহাপাপ বাধা নিদিব বসুদেৱ আপুনি যোৱা মোৰ সন্মুখৰ পৰা হয় যদি ভগিনী হত্যা হওক মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আজি
কিবা হেতু মথুৰাৰ নিৰি পৰ্যায়ে শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় দাদা কিয়? এই পিশাচী! নাই তোর কোনো অপরাধ। অপরাধী নয় কোনো এই মথুরার প্রজা। যত মানে অপরাধ এই অবোধ কংস। নে কি কোৱা বসুদেৱ? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ। কলে জানো শুনিবা সঁচাই? ৰাজা তুমি সৰ্বশক্তিমান। সঁচা হও বা মিছা হও, ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতেই তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত তোমাৰ শিৰে আজি সীমান্তি লংঘিছে। হত্যা কৰি ভক্তিক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই বিঘিনি। তোমাৰ কথাই সঁচা বসুদেৱ। ৰজা মই সৰ্বশক্তিমান, যেনে ইচ্ছা মোৰ তেনেই বিধান। এইবাবে দৈৱকীক মই কৰিম সংহাৰ। তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভতাত অষ্টম সন্তানে ইদৰে কংসৰ কটাই মৰণ। সাজু হ পিশাচী তই মৃত্যুৰ কাৰণে। সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। কিন্তু ধুৰুপ জানিবা, বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱা তৰি তুমি কঁপিছা ভয়ত। সেই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কেনেকুৱা? হয় যদি মৃত্যু মোৰ স্বামীৰ লগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে দাদা, হাঁহি মুখে মই কহিম নাৰী হত্যা, ভগ্নী হত্যাৰে কলংক কালিমা আনি খেতি অখি বিনা পইচৰে তুমি ৰঞ্জিত কৰিব খুজিছা। ৰাজন, যদিহে কৰা তুমি এনে ঘৃণনীয় কাৰ্য, জগতৰ বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়তে সাপ পুহি গাখীৰ খোৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া চুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। আৰু আছে সহজ উপায়। কি উপায় বসুদেৱ? দৈৱকীও থাকিব জীয়াই, তোমাৰো ৰাজা নহয় অনিষ্ট। অৰ্থাৎ কৰজোৰে কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ বসুদেৱ, দৈৱকীৰ প্ৰাণ দান কদাপিতো নহয় সম্ভৱ।
নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকী গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব এটি এটি কৰি তুলি দিম তোমাৰ হাতত। নিষ্কণ্ঠ হবা তুমি আপোন ইচ্ছাই। অসম্ভৱ স্বামী, এনে কথা নজনাবা স্বামী, এনেকুৱা প্ৰাৰ্থনা। শান্ত হোৱা দেৱী। নাই, পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ, তাহাঁতৰ প্ৰাণৰ বিনিময় মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী, মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন। দৈৱকী শান্ত হোৱা, দৈৱকী শান্ত হোৱা। ভালদৰে ভাবি চোৱা বসুদেৱ, পাৰিবানে সঁচাকৈ তুমি প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জীৱ সন্তানৰ অপত্য স্নেহ? যদি পাৰা, নাই মোৰ তাত অলপ আপত্তি। তোমাৰ মুখলৈ চাই দিব পাৰো মই দৈৱকীৰ প্ৰাণ ভিক্ষা দান। শক্তিধৰ নৰপতি তুমি, ৰজা আমি আছিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যিবা থাকে সকলোটি আমাৰ। তথাপিতো শুনাৰ মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি আকাশৰ চন্দ্ৰ সূৰ্য, সাক্ষী কৰি আকাশৰ নক্ষত্ৰ, স্পৰ্শ কৰি অৰ্ধাংগিনীৰ দেহ, পুনৰবাৰ কৰিছো প্ৰতিজ্ঞা, প্ৰাণান্তে বসুদেৱে পালিব প্ৰতিজ্ঞা। বেশ বসুদেৱ, বেশ। নজনাবা তুমি তেনেকুৱা প্ৰতিজ্ঞা। নোৱাৰো স্বামী, মই নোৱাৰো। তুমি ক্ষান্ত হোৱা, মহাৰাজৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ। ক্ষান্ত হোৱা দৈৱকী, ক্ষান্ত হোৱা। বেশ তেন্তে বসুদেৱ, এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীৰ নিজ সন্তান। দুয়োজনে নিজকে প্ৰস্তুত কৰাকৈ। মৰিলো ধন্য কালকেতু, ধন্য।
এই বিরোধী বুঝক জগতে এই কঙ্খর বীরত্ব, এই কঙ্খর শক্তি, এই কঙ্খর পরাক্রম কিমান। দেবী দেবী ভগবান নিশ্চয় ওচৰত কালকেতু দৈৱবাণী শুনাৰ পিছৰে পৰা মন মোৰ আজি অতিকে অস্থিৰ। কালকেতু দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অৱলীলাক্ৰমে, সেইটো চিন্তাই কালকেতু আজি মোক পাৰে পাৰে ধৰিছে আপৰি। পানির বাবে কোনো চিন্তা নকরিব, থাকুতে জীবিত এই কালকেতু দৈববাণীময় করিম বিপদ। যুবরাজ কালকেতু আপনার আনন্দর বাবে করু নাকি মই নিত্য গীতর আয়োজন। বেশ বেশ কালকেতু, নিত্য গীতর আয়োজন করা ভাল। যুবরাজ কালকেতু অতি সুন্দর হয়েছে কালকেতু।
কালকেতু কালকেতু যুবরাজ নৃত্যগীত বন্ধ হল কিয়? সিংহ দর অপেক্ষেছে মহন্ত বসুদেব। যোৱা কালকেতু বসুদেৱ সন্মাননে মাতি আনা। যোৱা। ভাল যুবরাজ। বসুদেৱ দৈৱকী গৰ্ভজাত সন্তান অষ্টম সন্তান দিয়া বসুদেৱ দিয়া দিয়া দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰথম সন্তান মহাৰাজ গৰ্ভজাত প্ৰথম সন্তান ইমান ইমান শীতল ইমান ইমান কোমল ইমান মৰম লগাতাৰ আকুল চাৱনী এইটো মোৰ প্ৰাণবৰী হ'ব নোৱাৰে। দেৱতাৰ ৰত্ন হাস্যটোৰ কাণত নপৰিল। এই কংসৰত্ন হাস্যই তোৰ জীৱনলৈ আনিব দীঘলীয়া টোপনি। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। তোক হত্যা কৰাৰ প্ৰয়োজন আছে। নাই নাই দৈৱবাদী কৈছিল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণ বৰিব। গতিকে অষ্টম সন্তানৰ পৰিৱৰ্তে অন্য সন্তানৰ মোৰ নাই প্ৰয়োজন। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ স্নেহৰ ভাগিন। বসুদেৱ লোৱা বসুদেৱ এই সন্তানৰ মোৰ কোনো নাই প্ৰয়োজন। দিয়াগৈ তুমি দৈৱকীৰ কোলা লোৱা। মহাৰাজ আপুনি অধিকে উদাৰ, আপুনি মহান। আপোনাৰ মহানুভাৱতা দেখি আজি মই মুগ্ধ হৈ গৈছোঁ। আপুনি কৰা আচৰণ মই চিৰদিনৰ বাবে পাহৰি পেলাইছোঁ। ই কি মই সপোন দেখিছোঁ নেকি? সপোন নহয় বসুদেৱ, এটি থক। যোৱা বসুদেৱ মহাৰাজ দিয়াগৈ তুমি দৈৱকীৰ কোলা। কিন্তু শুনা, মনত ৰাখিব যেই মুহূৰ্তত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হ'ব, পোনে পোনে আহি তুলি দিবাহি কংসৰ হাতত। যোৱা বসুদেৱ যোৱা। কিন্তু তোমালোকে নাজানা এই কংসৰো এখন হৃদয় আছে, স্নেহ আছে, মমতা আছে, আছে যুবৰাজ, নিশ্চয় আছে। আৰু সেইবাবে কালকেতু দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানটিক মই মুক্ত কৰি দিলোঁ। যুবৰাজৰ উত্তম বিচাৰ। পুনবাৰ দৈত্যবাণী কোনো সুতৰা দৈত্যবাণী নহয় যুবৰাজ, সেয়া দেৱলক্ষ্মী নাৰদৰ কণ্ঠস্বৰ। ভকতব
দেবরক্ষী নারদ সন্মানেৰে মাতি আছে। শান্তি ভৰা ভুজৰাজ কংসৰ জয় হওক। প্ৰণাম দেবরক্ষী। আহক 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 দেবরক্ষী, আসন গ্রহণ করো। বাৰু কওকচোন দেবরক্ষী, কিবা হেতু প্রবেশ করিলে মোরে প্রমোদ কক্ষত? ৰাজন, দেবরক্ষী, হঠাৎ দেখিলোঁ কোলাত কেঁচুৱালৈ আনন্দ মনেৰে বসুদেৱ ইয়াৰ পৰা ওলাই গ'ল। তুমি কি বসুদেৱৰ প্ৰথম সন্তানক মুক্ত কৰি দিছা? হয় দেবরক্ষী, মুক্ত কৰি দিছো। মই ভাবিছিলোঁ ভুজৰাজ কংস ৰাজনীতিত অতিকে পণ্ডিত, কিন্তু ৰাজনীতি কূটনীতি বুজিব পৰা শক্তি তোমাৰ সামান্যতমো নাই। দেবরক্ষী, দৈববাণীয়ে কৈছিল দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান হে প্ৰাণ বৰিব। গতিকে অষ্টম সন্তানৰ প্ৰতিৰেকে অন্য সন্তানৰ মোৰ কি প্ৰয়োজন? সেই অষ্টম সংখ্যাটো মহাৰহস্যৰে আৱৰা। দেবরক্ষী, কি রহস্য থাকিব পাৰে? কি রহস্য থাকিব পাৰে সেই অষ্টম সংখ্যা? দেৱতাৰ গণনা মতে অষ্টমেই প্ৰথম আৰু প্ৰথমেই অষ্টম হ'ব পাৰে ভুজৰা। দেবরক্ষী, ই কেনেকৈ সম্ভৱ? দেবরক্ষী, শুনা, দেবরক্ষী, মোৰ হাতত থকা এই অষ্ট জলপদ্মপাহিলৈ মন কৰা। ইয়াক যদি প্ৰথমৰ পৰা গণনা কৰোঁ, চোৱা ৰাজু, চোৱা, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আৰু যদি ইয়াক আমি ওলোটাকৈ গণনা কৰোঁ তেতিয়া দেবরক্ষী, চোৱা ৰাজন, চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয়, নাই। দেবরক্ষী, এতিয়া জানিব পাৰিছো আপুনি মোৰ পৰম হিতাকাংক্ষী। মোক এটা উপায় দিয়ক দেবরক্ষী, মোক এটা উপায় দিয়ক। অধৈৰ্য নহ'বা কংস, অধৈৰ্য নহ'বা। শুনা, তোমাৰ পিতা উগ্ৰসেন, মোৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন আৰু যত মানে আছে গকুলৰ গোপ গোপীগণ সকলো দেৱতাৰ অংশে গকুলত জন্মগ্ৰহণ কৰিছে। নাই দেবরক্ষী, আৰু দেৱকুলত তোমাৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰত চলিছে ৰাজন। স্বয়ং হৰিয়েই কিন্তু ইয়াৰ নেতা। দেবরক্ষী, ইয়াৰ কিবা এটা উপায় চিন্তা কৰা ৰাজন, ইয়াৰ কিবা এটা উপায় চিন্তা কৰা। শুনক দেবরক্ষী, শুনক, সন্মুখ সমৰত কোনেও হওক নোৱাৰে তলাব, কৰে কেৱল কাপুৰুষালী অপচেষ্টা বাঁধন। কৰিম বিজয় দেবরক্ষী, বলো সাৰ্থ মই। যদিও বা দৈৱ বলৱান তুমি, নিজ পুৰুষাৰ্থ নেৰিবা তুমি। বাৰু ৰাজন, এতিয়া মই বিদায়হে মাগিম। এ ফুলত বন্দী হইলে কালিন্দী ভোমোৰা, জুইত বন্দী হইলে চগা। এ তুমি বন্দী হইলা দম্ভ অহংকাৰে, দেবরক্ষী, চিনি
প্ৰভুৰ মায়া নিচিনি প্ৰভুৰ মায়া অষ্টমেই প্ৰথমেই অষ্টম নাই 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 এই কোন আছো কালকেতু হাজু আছো যুবরাজ পালিব দে বহুদেব দেবপুকে প্রথম সন্তান হত্যা কৰি দুয়োকে লৌহ তিনতিনি লগাই নিক্ষেপ কৰা অন্ধ কাৰাগাৰ ভাল যুবরাজ আৰু শুনা যুবরাজ মোৰ পিতা উগ্ৰসেন পিতা উগ্ৰসেনকো হাতে করে চিন্তিনি লগাই নিক্ষেপ কৰা অন্ধ কাৰাগাৰত ভাল যুবরাজ কিন্তু যুবরাজ কিন্তু কি কালকেতু কিন্তু কি আদেশি যদিহে করে যুবরাজে যদুবংশী যাদৱ সকলৰে গাঁও জয়ী লগাই দিওঁ সিহঁতৰ গাঁৱৰ শস্য শ্যামলা খেতি ইডাল কুঞ্জকুটি তাপ তাপকৈ জ্বলি উঠা সুখ নিদ্ৰা সুখ সদনত থকা স্বামী স্ত্ৰীসকল চমকি উঠা সিহঁতৰ পুত্ৰ কন্যা চকুৰ আগত দগ্ধ হওক আকাশ জুৰি কন্দনৰ ৰোল উঠক প্ৰলয় ঘণ্টা বাজি উঠা বাজি উঠা বাজি উঠা উঠক উঠক এই রক্ত প্লাবিত লেলিহা রক্তি শিখারে আলোকিত পূর্ব দৃশ্য দেখি ওরেই ক্ষুধা তোর তালপাত মা তৃপ্ত হোক আর তৃপ্ত হই আনন্দতে নৃত্য করো নৃত্য করো নৃত্য করো কংস যে মোৰ শাসনৰ বিৰোধ মই কি কৰিম অক্ৰূৰ মই কি কৰিম আজি বৃদ্ধ ৰজাৰ এইটো পিছকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ হীৰামণি হিয়া গলাব নোৱাৰে অক্ৰূৰ গলাব নোৱাৰে সকলো ভগৱানৰ ইচ্ছা মহাৰাজ মহাৰাজ বুলি সম্বোধন কৰি তুমি আৰু মোক লাজ নিদিবা অক্ৰূৰ মহাৰাজ
কংসই মোৰ হাতৰ পৰা কাহানি ভাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল। মহাৰাজ আজি আৰু মই ৰজা হৈ থকা নাই অক্ৰূৰ। মই যদি ৰজা হলোহেঁতেন মথুৰাৰ প্ৰজাৰ চকুৰ পানীৰে ধাৰ বব নালাগিলেহেঁতেন। সঁচাকৈয়ে মথুৰা আজি অৰাজক। কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত। যাদৱ নেতা বসুদেৱ আজি অন্ধকাৰ পোতাশালত বন্দী। প্ৰজাৰ সকলো ন্যায় অধিকাৰ ভৰিৰে মোহাৰি নিজ গাৰ বলে কংসই ৰাজ্য কৰিছে শাসন। ন্যায় বিচাৰি প্ৰজাই যদি ৰজাৰ আগত অভিযোগ কৰে নিজেই সৰ্বশ্ৰান্ত হৈ চকুৰ পানী টুকি টুকি উভতি অহা দেখিবলৈ পোৱা গৈছে মহাৰাজ। ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ? সমগ্ৰ মথুৰাবাসীৰ হৈ মই আপোনাক কৰিছোঁ অনুৰোধ। শেষবাৰৰ বাবে আপুনি এবাৰ কংসক অনুৰোধ কৰি চাওকচোন। একো লাভ নাই অকুল, একো লাভ নাই। আজি যদি পিতৃৰ কথা পুত্ৰই সুধিলেহেঁতেন এই উগ্ৰসেন আজি মথুৰাৰ কাৰাগাৰত পচিব নালাগিলেহেঁতেন। পিতৃৰ কথা যদি পুত্ৰই সুধিলেহেঁতেন মহন্ত বসুদেৱ আৰু হত ভাগিনী দৈৱকীৰ ছটাকৈ সন্তানে অকাল মৃত্যুক সাৱটি ল'ব নালাগিলেহেঁতেন। জানা অক্ৰূৰ, আজি এই উগ্ৰসেনৰ কথা মথুৰাৰ এটি প্ৰজায়ো শুনিবলৈ টান পায় অক্ৰূৰ, টান পায়। কেতিয়াবা কালি মই সামাজিকত দেখিলোঁ ভগৱান নাৰায়ণেৰে জন্ম লৈছে যদুবংশত। ইয়াৰ লগে লগে মোৰ মনত পৰিছে দৈৱবাণীৰ কথা। দৈৱবাণী? অ মহাৰাজ, দৈৱবাণী? দৈৱবাণীৰ কথাই সঁচা হওক অক্ৰূৰ, দৈৱবাণীৰ কথাই সঁচা হওক। মোৰ পুত্ৰৰ অকল্যাণত মথুৰাৰ হত হত পুত্ৰৰ কল্যাণ হওক, সেয়ে মই কৰিছোঁ কামনা অক্ৰূৰ। মথুৰাবাসীৰ আজি দুৰ্ভাগ্য। বিনা কাৰণত আপোনাৰ দৰে এজন প্ৰজা বৎসল আৰু মৰমীয়াল ৰজাৰ শাসনৰ পৰা বঞ্চিত। মহাৰাজ, ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক। নালাগে অক্ৰূৰ, মই আৰু দীৰ্ঘায়ু কামনা নকৰোঁ। মহাৰাজ, মোৰ বাবে মৃত্যুৱেই একমাত্ৰ অমৃত। মহাৰাজ, কিন্তু কি জানা অক্ৰূৰ, মহাৰাজ,
মথুৰাৰ প্ৰজাৰ আৰ্তনাদ আৰু যান্ত্ৰনাৰ কথা মনত পৰিলে মোৰ মন বৰ জৰ্জৰিত হৈ যায় অক্ৰূৰ। কেতিয়াবা কেনে লাগে জানে, বয়সৰ উৎপীড়ন নোহোৱাহেঁতেন, দেহত যদি ডেকা কালৰ বল শক্তি থাকিলেহেঁতেন, কংসৰ বিদ্ৰোহী হৈ মই থিয় দিলোহেঁতেন। সিংহৰ দৰে গৰ্জন কৰি কংসৰ বুকুত চোকা বহুৱাই দিলোহেঁতেন, বহুৱাই দিলোহেঁতেন। আজি আৰু সেইবিলাক আশা কৰি জানো কিবা লাভ আছে অক্ৰূৰ? এইবিলাক আশা কৰি জানো কিবা লাভ আছে? নিয়তি মহাৰাজ, সকলো নিয়তিৰ লীলা। ঠিক কথা কৈছ অক্ৰূৰ। কি কুমন্ত্ৰণা দিবলৈ আহিছে? তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ নকৰা কিয়, এই কংসৰ কপালত কিন্তু সৌভাগ্যৰ পদুম ফলিছে। আজি তোমালোকৰ দৰে কংসৰ ৰাজ কাৰেঙত স্বয়ং জয় লক্ষ্মীও মন দি নিপিতা। আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য হৈছে পিতা। কংস, তোৰ মই মতালি কথা শুনিবলৈ মোৰ আৰু ইচ্ছা নাই। মোক মাত্ৰ শান্তিৰে থাকিবলৈ দে। পিতা, তুমি শুনিবলৈ ইচ্ছা নকৰিলে মই কিন্তু তোমাক শুনাবই লাগিব। শুনা পিতা, যিদৰে দৈৱকীৰ গৰ্ভজাত ছটি সন্তান এটা এটা কৰি মই যমৰ আলহী কৰিলো, ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানটিকো এই জগতৰ পৰা বিদায় দিব পাৰিলেহে মোৰ জীৱনৰ পূৰ্ণাহুতি হ'ব পিতা। আৰু সেই শুভ দিন প্ৰায় সমাগত। দৈৱকীৰ আসন্নৰ প্ৰভাৱকাল নিচেই ওচৰত পিতা। কিন্তু মোক এটা প্ৰশ্নৰ উত্তৰ দে, বসুদেৱ দৈৱকীৰ দোষ কি? পিতা, কেৱল মন্দিৰ নহয়, কেৱল সিহঁতক মন্দিৰ নহয়, প্ৰহৰীয়াৰ সতৰ্ক দৃষ্টিত দুয়োজনাতি শৃংখলাবদ্ধ। তুমি কোনো চিন্তা নকৰিবা পিতা। কংসৰ প্ৰাণবৰী আগমনৰ উপলক্ষে সকলো আদৰ অভ্যৰ্থনা সম্পূৰ্ণ হৈ উঠিছে। আৰু সেই শুভ দিনৰ অপেক্ষা শত সহস্ৰ প্ৰহৰী, আনকি স্বয়ং মথুৰা ৰাজ কংসয়ো বিনিত্য ৰজনী কৰিছে যাব। তুমি কোনো চিন্তা নকৰিবা পিতা। মই এতিয়া আহিলো পিতা, তোমাক এই শুভ সংবাদ মই দিবলৈ। কংস, পিতা, তই মোৰ এটি অনুৰোধ ৰাখ কংস। অনুৰোধ? কি অনুৰোধ পিতা? তই আৰু দৈৱকীৰ বাকী সন্তান কেইটাক হত্যা নকৰিবি কংস। শুন বাছা, পিতৃ হৈ মই তোৰ ওচৰত কাবৌ কৰিছো পুত্ৰ, কাবৌ কৰিছো।
পুত্ৰৰ প্ৰাণৱলী ৰক্ষাৰ নিমিত্তে আজি বৃদ্ধ পিতাৰ কাতৰ অনুৰোধ মই অৱশ্যেই মুক্তি দিম পিতা মুক্তি দিবি মুক্তি দিবি তই মই অৱশ্যেই মুক্তি দিম পিতা মুক্তি দিবি তই চিৰা মুক্তি অক্রূর মহারাজ মথুরার ভবিষ্যৎ পোহর নে আন্ধার অক্রূর মহারাজ ই এক জটিল প্ৰশ্ন অক্রূর আশা কৰোঁ পোহৰেই হ'ব ইমান দিন হ'লে ইয়াতে পহৰা দি আছোঁ জানো নজনা মানুহ কোনো নাই বাকী আছে নি আৰু হেৰি নহয় তোৰতো মই সেই ঘৰৰ খবৰ খাতি আদি কৰি কোন আছে কেনেকৈ আজিলৈকেতো সোধা নাই নাই সোধা আজি সময় পাওঁতে কচোন বাৰু ক আমাৰ ল'ৰা ছোৱালী 7টা তই কেই নম্বৰ আমাৰ আকৌ দেউতাই দুজনী বিয়া পতা দুজনী তই কেই নম্বৰ আমাৰ প্ৰথম মা আকৌ ল'ৰা 4টা ছেকেণ্ড ল'ৰা আকৌ মা ভাগৰ ছোৱালী দুজনী একেবাৰে শেষৰটো মই এই চাবি একদম শেষত লোৱা শেষ হৈ যাবি দেই চাবি হেৰি কি কৰ পিছে এতিয়া আমাৰ এটা যে আহি নাপালেহি এতিয়ালৈকে অহা নাহি নাই অহা যে নাম লওঁতে ছয়তান হাজিৰ দেখিছ এই কি হ'ল ইমান দেৰিকৈ আহিছ যে তই কিনো কবি বুজিছ মই বোলো সোনকালে যাওঁ মানুহজনে কৈছে ৰ'ব অন্নমুঠি গ্ৰহণ কৰি যাওক মই বোলো যাওঁ মানুহজনে কৈছে অন্নমুঠি গ্ৰহণ কৰক আৰু আপুনি যাওক তাই বাৰে প্ৰতি পাকঘৰলৈ অহা যোৱা কৰি আছে নহয় বুজিছ কিনো কৰিছে বুলি চাবলৈ যাওঁতে মোৰ দেৰি হৈ গ'ল মই দেখিলোঁ কি গম পোৱা নাই তই বোলো কেৰাহী সিজো দাইল নিখিজে সেইটো কাৰণে মোক খাবলৈ দিয়া নাই তই এইটোত কি আনিছ ঘৰলৈ গৈছিলতো কি পঠিয়াইছে আমালৈ তাকে দে ঐ শুন মোৰ অকণমানি কেঁচুৱা এটা আছে তই গম পাওঁ গতিকে মাতৃ স্নেহত অকণমান আৰু কি ক'ব বুজিছ নাই বোলো মালিচ চেকা কৰিবলৈ দিব লাগিব নাই সেইকাৰণে এইখন আনিবলৈ যাওঁতেও অকণমান দেৰি হৈ গ'ল হেৰি এতিয়া পিছে কিবা হৈছেগৈনে নাই একো নাই এতিয়ালৈকে বৰ্তমান হেৰি এই হ'লে খবৰটো দিবিগৈ কোনোবাই মোৰ আকৌ বৰ ভয় লাগে সেইটো আছিলে সেইটো সেনাপতি কম চকুৱে চাইনে এনেকৈ চকু পকাই দিয়ে মই কৈছোঁ নহয় সৰু কলিজা মানুহ খাইতে বেহুচ একো নাই চাই থাকিবি আকৌ হ'ব আজিকালি তাৰমানে বৰ ভালহে বাচ্চা আছে ন আমি আজৰি কি কবি আৰু এই সিহঁতক ৰখোতে দিওঁতে শুবলৈতো নাপাওঁৱেই ক'ৰ পৰানো এতিয়া টোপনিতে ইমান হেঁচা মাৰি ধৰিছে তেনেহ'লে তই অকণমান শু তই মই পহৰা দিওঁ কি ক মজা কালি যে তোৰ ঘৰলৈ মই গৈছিলোঁ
তই নাথাকোঁতে গৈছিলোঁ বুজিছ নাই হে তই কি নাথাকোঁতে গৈছিলি গৈছিলোঁ মই এইবোৰলৈ বেয়া পাওঁ দেই অঁ গাজি গুমৰি আহিছে শুনি ল তহঁতি অলপ চাবি দে শুনে নহ'ব জানই নহয় কালকেটোৰ কথা এপাক মই চাই লওঁ চা তই চা মই এইফালে চাইছোঁ কালকেটোতো কিজানি অকস্মাতে বজ্ৰপাত পোৱালি পৰিবও পাৰে নাই মই এবাৰ চাইছিলোঁ কিবা হৈ আছিলে জানো নাই হোৱাচোন তাকেহে বুজিছনে বতৰটো বৰ গোমা একদম গাজি গুমৰি আহিছে চা জুবৰি ৰহিছে পাই অকণমান তই পহৰা দেচোন তই অকণমান ৰখ কাৰণ মই পলমকৈ আহিছোঁ তহঁতি উঠিবি মই ইহঁতি ভাবিছে ইহঁতি পহৰা দিব মই নুশুম ওপৰতে তাহাঁতক শুবলৈ দিম মই কি নুশুম বুলি ভাবিছ হা মই ৰাতিটো তেনেকৈ পাৰ কৰি আহিছোঁ কি আচৰিত হাতৰ শিকলি পৰিল ফুলকি টান বান্ধোনৰ পৰা কোনে আহি অকস্মাতে কৰি দিলে মুক্তিৰ বিধান সকলো অলৌকিক বাহিৰত দুফাল পিতাশীল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ সৃষ্টিৰ ধ্বংস হয় যেন এটি মুহূৰ্ততে ভিতৰত মই আৰু দৈৱকী
অন্ধকাৰ কাৰাগাৰটো সিও যেন হ'ল দেৱৰ মন্দিৰ। চন্দনৰ গোন্ধ হাঁহি আহে, চতুৰ্দিশে কৰে সুশোভিত। দিয়া দৈপকী, দিয়া। ইয়া কি? ক'ত দৈপকী? ক'ত তোমাৰ পুত্ৰৰত্ন? পুণ্য দৈপকী, ই যে আমাৰ সহস্ৰ জনমৰ কঠোৰ তপস্যা ফল। আহা আহা দৈপকী। Goda Padma Kara
চিৰসুন্দৰ চিৰবাঞ্চিত ভুৱন মোহন ৰূপ দেখাই সাৰ্থক কৰিলা বসুদেৱ দৈৱকীৰ সহস্ৰজন প্ৰভু ধন্য আমি উপযুক্ত জনক জননী হ'বলৈ কিবা সাধ্য আছে আমাৰ দিয়া দিয়া প্ৰভু তুমি অতিকে মহান সেই কল্যাণময় তুষ্ট হৈ পাৰ্থী কৰুণা ধাৰা ধাৰা হাৰে পুত্ৰ ৰূপে তুমি মোক ধৰিলা সাৱটি মাতৃ ৰূপে মই ললো বুকুত সোমাই সামৰা সামৰা তজুৰু চকু চাউত মাৰি ধৰা চুটি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে তুমি মোৰ বুকুলৈ পুনৰ পাৰ কৰি আহা এটি লোৱাই দৈৱকীৰ কোলাত দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা সেই কল্পতৰু মোৰো এবে সেই অভিলাষ দেখুৱা দেখুৱা তোমাৰ ভুৱন মোহন ৰূপ দিয়া দিয়া আমাক পুত্ৰ ৰূপে থালি দিলা হিৰে হিৰে যি অমৃত সঁচাকৈ সঁচাকৈ সঞ্জীৱিত হ'ল আজি মৃত প্ৰাণ ধন্য হলো ধন্য হ'ল আজি দৈৱকীৰ জনম ভাগ্যৱতী ভাগ্যৱতী তুমি যে দৈৱকী দিয়া দিয়া মোক সৌভাগ্যৰ ভাৱ প্ৰাণ ভৰি ল'বলৈ পুত্ৰ তোমাৰ দিয়া দিয়া দৈৱকী ৰাতিটো পুৱাওঁতে কংখন মাৰিব এচটা শিৰতে দৈৱকী তুমি কান্দিছা গুচোৱা তোমাৰ ৰিহাৰ আচল কান্দা না তুমিও কান্দা
ৰাতি সকলোৰে মজিয়া কৰোৱা ভাবা ভাবা সেই ৰাক্ষসী মুহূৰ্তৰ কথা খন্তেক পিছতে হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল কেলৈ আহিলি তই খন্তেকৰ বাবে স্থিতি ললি তই দৈৱকীৰ গৰ্ভ আমাৰ পাপৰ ফলত দেৱতাৰ হাও লাগি উৰি যায় সোণৰ সংসাৰ কেলৈ নাহিলি তই দীৰ্ঘজীৱী হ'ল কিয়নো আহিলি তই এই দুখিনীৰ ঘৰলৈ ভাতৃ মোৰ মহা শত্ৰু তিনি ৰাতিয়ে ফুৰে মই তোক লুকুৱাই থম কোন দিশে মই তোক বচাই থম উপায় কি দৈৱকী ইদৰে ৰক্ষা কৰি বংশৰ প্ৰদীপ ভয় নাই বকদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ প্ৰাণ বুকুত সোমাই পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দগৃহত উপজিছে যোগমায়া যশোদাৰ বুকুৰ মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে এই সুবৰ্ণ সুযোগ আগানো যোগমায়া পুত্ৰ খলাই আনাগৈ যোগমায়া পুত্ৰ খলাই আনাগৈ যোগমায়া পুত্ৰ খলাই শুনিলা দৈৱকী দেৱৰ বাণী তুষ্ট আছে বিধাতাৰ আমাৰ কি কৰিব পাৰে কংস দুৰাচাৰে দিয়া দৈৱকী দেৱৰ নিৰ্দেশ মানি খোজ লওঁ মই গকুলৰ দিশে দিয়া দৈৱকী
পুরন পুরন গজন ভ্রমণ এই জগতর সারিমুথি জীবন এই সমতে নিদ্রা দেবীর কুলাত করিছে বিচরণ কিন্তু দুর্ভগীয় কঙ্খময় নয় নয় মোর কপালত এই হুক ভোগ দুগ্ধ দুগ্ধ ফেলনি ভম শান্তির কোমল সজ্জর অশান্তির কন্তকে সিও আজি ভাল কন্তকী মদিলেই তুই চক্ষুপুর চতুর্দিকে দেখাবো কীর্তান্ত হদ্রিক হীরত ধুলামি থকা তীক্ষ্ণ তরোয়াল দৈবকীর কণ্ঠত অষ্টম ঘণ্টা সংহার মূর্তিয়েরি প্রকৃতিয়ে শান্ত রূপ করিলে ধারণ সংহার মূর্তিয়েরি প্রকৃতিয়ে শান্ত রূপ করিলে ধারণ চাও নাকি চাবলৈ কাৰাগাৰলৈ প্ৰাণ পৰি কেবাৰ এই কোন মহারাজ মহারাজ এই কোন মই শ্রীশরণৰ ডাক কালকেতু মহারাজ তই কালকেতু নহয় মই কালকেতু মহারাজ তই কালকেতু নহয় তই দৈবকীৰ কণ্ঠত অষ্টম সন্তান মই কালকেতু মহারাজ তই কালকেতু নহয় মহারাজে আজি মোক চিনিব পৰা নাই এই তোক আজি মই হত্যা কৰিম তই কালকেতু নহয় মই কালকেতু মহারাজ এই তই কালকেতু নহয় মই কালকেতু নহয় তই কালকেতু নহয় তই কালকেতু নহয় মই কালকেতু মহারাজ মই কালকেতু মহারাজে আজি মোক চিনিব পৰা নাই তুমি কালকেতু হয় মহারাজ মই এতিয়া চিনিব পাৰিছো তুমি কালকেতু কালকেতু মহারাজ বাহিৰত কোন বাহিৰত মহারাজ অঘাখুৰ বকাখুৰ আপোনাৰ সেনানায়কসকল সুন্দৰ নিৰাপত্তা কালকেতু অতি সুন্দৰ কালকেতু মহারাজ আজি অষ্টমী তিথি হয় মহারাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰণৱৰী জন্মিলেও ভয় কি মহারাজ দেৱৰ খিৰাক জননী মনত আছে কালকেতু নাই মহারাজ মৰিছে বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা দৈত্যবাণী বিফল হ'ব দেৱতাবিলাক আপোনাৰ হিতাকাংক্ষী নহয় কেৱল আপোনাক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু কালকেতুক প্ৰতাৰিত কৰিব পৰা নাই গতিকে জগতত যিমানবিলাক শিশুৱে জন্মগ্ৰহণ কৰিছে সকলোকে মাতৃৰ কোলাৰ পৰা আঁতৰি আনি শিলত আছাৰি বধ কৰিছো উত্তম কালকেতু উত্তম কিন্তু কাৰাগাৰলৈ গৈছিল মহাৰাজ এই আশা কৰিছে যদি শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তেন্তে তাক
মাতৃৰ কোলৰ পৰা আজুৰি আনি শিলত আছাৰি হত্যা কৰিল নাই কৰা মহাৰাজ এতিয়াও শত্ৰু উপজাই নাই এই মূৰ্খ এতিয়া দৈৱকীৰ গৰ্ভৰ অন্তৰালত বহি অতহাস্য কৰিব লাগিছে বল এই মুহূৰ্ততে তাক দৈৱকীৰ গৰ্ভ ভাৰি আজুৰি আনি শিলত আছাৰি আছাৰি হত্যা কৰোগৈ মহাৰাজ দৈৱকীৰ পুত্ৰ নহয় কন্যা সন্তান এই কালকেতু অসম্ভৱ দেৱতাৰ প্ৰতাৰণা দেৱতাৰ প্ৰতাৰণা কালকেতু পুত্ৰই হওক বা কন্যাই হওক কিন্তু দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান বলা বলা কালকেতু নিজে গৈ চাই আহো এবাৰ বলা কালকেতু নিজে গৈ চাই আহো এবাৰ কালকেতু দৈৱকীৰ গৰ্ভজাত অষ্টম কথা মিঠা নহয় দৈৱকীৰ কোলাত দেৱীপ কন্যা কালকেতু মহাৰাজ পুত্ৰই হওক বা কন্যাই হওক নিজে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দে বিখ্যাতি সন্তান দে কাল শিশুৰ তেজেৰে মই বহুদিনীয়া বিয়া পলোৱা এটা কৈ তুমি ছয়টি শিশুক ৰাক্ষসৰ নিচিনাকৈ পথ কৰিলা দাদা তাত মই অলপো বাধা দিয়া নাই মাতৃ হৈ ছয়টি শিশুক মই মৃত্যুৰ মুখলৈ আগবঢ়াই দিলোঁ কিন্তু দাদা আজি ছোৱালীটিৰ জীৱন মই তোমাৰ ওচৰত হাউচল পাতি ভিক্ষা মাগিছোঁ মোক এই ছোৱালীটিৰ জীৱন ভিক্ষা দিয়া দাদা মোক এই ছোৱালীটিৰ জীৱন আজি ভিক্ষা দিয়া সুন্দৰ অভিনয় এই তিৰোতাৰ চকুৰ পানীৰে কংসৰ কৰ্তব্য কি বিমুখ কৰিব মূৰৰ ওপৰত গাল সৰ্প মেলি এই কংসই কদাপিতো ৰং চাব নোখোজে সন্তান দে কিনি দিয় তই এতিয়াও কংসক চিনি নাপালি সন্তান দে 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 সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কি হল তুমি দেখোন বস্তৰ মূৰ্তি দৰে থিয় হৈ চাই থাকিলা আৰু খন্তে সময় হও বাধ্য হবিলৈ চাই থাকা কিদৰে তোমাৰ এই সন্তানটি কংসই শিলত আছাৰি আছাৰি চমৰ আলহী কৰিব চাম কংস চাম সেই দুটি চক্ষু নিমিষ দমৰালৈকে ছটি সন্তানৰ মৃত্যু চালো মই আকৌ এবাৰ চাম মই প্ৰস্তুত ৰাজন আজি স্বৰ্গৰ দেৱতা বৰ্তৰ মানৱ
আর পাতালৰ বাহু কি কোনে কোনে আজি কংসৰ হাতৰ পৰা এই সন্তানটিক উদ্ধাৰ কৰিব কালকেতু মহাৰাজ দৈবকীৰ কটপথাৰ অষ্টম সন্তান কালকেতু অষ্টম সন্তান কালকেতু অষ্টম সন্তান তোকে হত্যা কৰিবই লাগিব তোকে হত্যা কৰিবই লাগিব হত্যা কৰিবই লাগিব আজি মাছ নিশা যতে ততে উপজিছে পানৰ বৈৰীটোৰ মৃত্যুটোৰ বাৰিষা নদীৰ কিদৰে ডুবিবি মূৰ্খ বালিৰ বেটাৰে দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিশীল সমপিন্দে কংসৰ জ্ঞান চলি গ'ল পৰি গ'ল মহাৰাজ চলি গ'ল পৰি গ'ল আজি মোৰ সমস্ত শৰীৰ আজি আজি দেৱতাৰ জয় কালকেতু মহাৰাজ আজি দেৱতাৰ জয় দিয়া দিয়া কালকেতু মহারাজ দিয়া মোক বাহুটা জয় মহারাজ দিয়া কালকেতু দিয়া মোক বাহুটা মহারাজ